কিষাণ জ্যোতি ডেকা দৌৰিবলৈ যাবলৈ ওলাইছোঁ। মানে বতৰটো বহুত বেয়াকৈ আহিছে, এই চাব পাৰে ওপৰ ফালে, কিন্তু এইটো দৌৰিবতো যাব লাগিব। মানে কি হৈছে, যোৱা বছৰ ইণ্টাৰভিউ দিছিলোঁ না, ইণ্টাৰভিউটো মানে কি ক'ম আৰু বহুত বেয়া লাগি যায়। অলপমান 15 ছেকেণ্ডৰ কাৰণে ফেইল হৈ আহিছোঁ। যোৱা বছৰ মোৰ ৱেইটটো বহুতখিনি আছিল, এইবাৰ ৱেইট লছ কৰিলোঁ বহুতখিনি। ধৰক 65 কেজি আছিল মোৰ, বা ধৰক 64 কিবা সেনেকুৱা আছিল আৰু, কিন্তু এতিয়া বৰ্তমান মোৰ 58 বা কেতিয়া 57 সেনেকুৱা। বা খোৱা লোৱাটো কম কৰি দিছোঁ। কেইদিনমান আগত মই বহুত খাই আছিলোঁ, এতিয়া ধৰক ইমানখিনি কষ্ট বুলিয়ে কওঁ দিয়কচোন। পিছত বাৰু কি হয় নাজানো, পাওঁ নে নাপাওঁ। মই পাওঁ নোপোৱাৰ আশাত বাৰু কৰাও নাই, কিন্তু বস্তুটো কৰি যাই আছোঁ। মোৰ এই লগৰজনে ফোন কৰিছে, দৌৰিবলৈ আহিছে। এতিয়া আজি দৌৰি চাওঁ বাৰু, বৰষুণটো দি নিদিয়ে কি বা হয়। কিন্তু মই মাজে মাজে আপডেটবিলাক দি থাকিম। সেইটো ভাবিলোঁ এটা ভিডিঅ' এটা বনাই আপোনালোকক কৈ দিওঁ, বোলে দৌৰাৰ মানে ইমান নাজানো, ভুল চুল হ'লে আপোনালোকে কৈ থাকিব মাজে মাজে। ৰানিঙৰ ওপৰত কি কৰিব লাগে, কি ডায়েট কৰিব লাগে, এইবিলাক কমেণ্টত হ'লেও দি দিব। মানে মই যিহেতু জিমৰ ওপৰত মানে হেৰিবিলাক ভিডিঅ'বিলাক বনাইছোঁ আগত, এতিয়া মই ৰানিঙৰ ওপৰত মাজে মাজে ভিডিঅ'বিলাক দি থাকিম। অলপ সহযোগিতা আগবঢ়াব। মানে যিহেতু ইণ্টাৰভিউবিলাক ওলাই আছে, ইণ্টাৰভিউবিলাকত ধৰক যোৱা বছৰ SSCত দিছিলোঁ, এপ্লাই কৰিছিলোঁ, কিন্তু কি হ'ল মানে এডমিটখনে গমেই নাপালোঁ মানে কেতিয়া ওলাল। নহ'লে এইবাৰ এই হেৰিত আগষ্ট ছেপ্টেম্বৰতো হৈয়ে গ'ল, মানে ধৰক SSCৰ দিব পাৰিলোঁ হয়। অলপ সেইটোও বেয়া লাগি আছে। বাকী আৰু অগ্নিবীৰত বা কি হয়, বস্তুটো ওলোৱাই নাই, এডমিট এনেকুৱা আৰু কিবা হয়। বাকী আপোনালোকে, মই বাৰু ৰানিঙৰ কি টাইম লাগি আছে, মানে বৰ্তমানতো বহুত টাইমেই লাগি আছে। মোৰ 6.5 মিনিটমান লাগি যায়, মানে বহুত বেছিয়ে টাইম লাগি আছে। বহুত কম টাইম লাগিব লাগিছিল, কিন্তু কি কৰিব পাৰি, মানে মিলাবই পৰা নাই টাইমটো। বহুতখিনি বেয়া লাগি আছে, ভাবিলোঁ অলপমান আপোনালোকৰ মাজত শ্বেয়াৰ কৰি দিওঁ। কাৰণ বহুত কথা আৰু আজিয়ে ইমানখিনি বাৰু ক'ব পৰা, আপোনালোকৰো ধৈৰ্য নাই চাগে, পিছত বাৰু কৈ দিম। নমস্কাৰ।